আপোনালোক সকলোৱে বিশেষকৈ আমাৰ যুৱ বন্ধুসকল অত্যন্ত উৎকণ্ঠাৰে সৈতে অপেক্ষা কৰি আছিল যে পুলিচৰ কনিষ্টবলসকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব বা কোন দিনাখন হ'ব। মই য'তেই মিটিঙলৈকে যাওঁ তাতেই মোক সোধে যে মামা আমি পুলিচৰ ইণ্টাৰভিউ পাছ কৰিলোঁ, আমি এপইণ্টমেণ্ট লেটাৰ কেতিয়া পাম। মই আপোনালোকক আজি জনাব খুজিছোঁ যে আপোনালোকৰ উৎকণ্ঠাৰ অন্ত পৰিলে 3 তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম। যিসকলে পুলিচ কনিষ্টবল বা কামাণ্ডো, AB, UB, SI যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিলে সকলোকে আমি 3 তাৰিখে নিযুক্তি পত্ৰ দিম। আপোনালোক নিযুক্তি পত্ৰ ল'বলৈ গুৱাহাটীলৈ আহিব, লগত দেউতা মা বা মাৰ এজনক লৈ আহিব। কাৰণ আপোনালোকৰ এই সাফল্যৰ দিনটোত লগত দেউতা বা মাক আপোনালোকে লৈ আহিলে তেওঁলোকেও ভাল পাব আৰু আপোনালোকেও আনন্দ অনুভৱ কৰিব। মই সকলো মোৰ অতি মৰমৰ ভাগিনসকলক যিসকলে পৰীক্ষাত পাছ কৰিছে, সকলোকে নহয়, যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁলোকক নিযুক্তি পত্ৰ ল'বলৈ মই 3 তাৰিখে আকৌ এবাৰ নিমন্ত্ৰণ জনালোঁ। এতিয়া সকলোৱে ভাবিব যে মই ADREত পৰীক্ষাত পাছ কৰি আছোঁ, মই হেল্থত পাছ কৰিছোঁ, এগ্ৰিকালচাৰত মই পাছ কৰি আছোঁ, আমাৰ নিযুক্তি পত্ৰ কেতিয়া পাম। মই এনেকৈ আপোনালোকক যেতিয়াই আমি সাজু হৈ যাওঁ মই এনেকৈ আপোনালোকক খবৰ দি থাকিম। আপোনালোক ধৈৰ্যৰে সৈতে অকণমান আমাক সময় দিয়ক, ধৈৰ্যৰে সৈতে আপোনালোকে অপেক্ষা কৰক।